Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি প্লান্ট ইকোলজি এণ্ড ফাইটোজিঅগ্ৰাফি পেপাৰখনৰ লাষ্ট ইউনিটটো ডিসকাস কৰিবলৈ গৈ আছো হেতু হল ইউনিট 10 ফাইটোজিঅগ্ৰাফি। ফাইটোজিঅগ্ৰাফি যোনটো টার্ম আছে হেতু যদি সোয়া ইয়াত দুটা শব্দ লুকাই আছে। এটা হল ফাইটো, ফাইটো মানে হল প্লান্ট আৰু জিওগ্ৰাফি মানেটো গম পাইছাই ভূগোল হয়নে। এতিয়া প্লান্ট বিলাক জিওগ্ৰাফিক্যালি কেনেকেনো ডিস্ট্ৰিবিউট হৈ আছে, কেনেকেনো হেতে হিসৰিত হৈ আছে, ভেজিটেশন প্যাটাৰ্নটো কেনেকুৱা, বেলেগ বেলেগ প্লান্টস বিলাক বেলেগ বেলেগ জায়গাত পোৱা যায় হয়নে। সো এই বেলেগ বেলেগ প্লান্টস যে বেলেগ বেলেগ জায়গাত পোৱা গৈছে কিয়, তাৰ বিহাইন্ড দ্য সিন কি, তাৰ কি ফ্যাক্টৰসে এফেক্ট কৰে। কিছুমান প্লান্টস আবা এটা নিৰ্দিষ্ট সৰু অংশতে পোৱা যায়, সৰু এলেকাত পোৱা যায়, আৰু কিছুমান প্লান্টস আবা বহুত বৃহৎ এৰিয়া এটা কভাৰ কৰি হেতে জিয়াই থাকিব পাৰে। সো কিহৰ কাৰণে হৈছে এটো, কাৰ টলাৰেন্স লেভেল বেছি, কাৰ এডাপ্টেশন ক্যাপাসিটি বেছি, আৰু যদি এডাপ্টেশন ক্যাপাসিটি বেছি হৈছে কিয় হৈছে, কিবা তাত জেনেটিক ফ্যাক্টৰস আছে নেকি, কিবা তাত ইভলিউশনাৰী কনসেপ্ট লাগিছে নেকি। সো এই গুটেইবিলাক বস্তু আমি এই ইউনিটটোত কভাৰ কৰিম। ফাইটোজিঅগ্ৰাফি বিষয়ে পঢ়িম, প্লান্টৰ ডিস্ট্ৰিবিউশন হিচাপে পঢ়িম, আমি এই গুটেইবিলাক বস্তু ইয়াতে কভাৰ কৰিব লাগিব। তো তোমালোকৰ টপিকত কি ডিসকাস কৰিব দিছে, প্ৰথমতে আমি চাব লাগিব প্ৰিন্সিপলস। প্ৰিন্সিপলস মানে কি, কিছুমান ল আছে নেকি, কিবা প্ৰিন্সিপাল আছে নেকি যোনবিলাকে ডিসাইড কৰিব যে প্লান্ট বিলাকৰ ভেজিটেশন প্যাটাৰ্নটো কিয় এনেকুৱা হৈছে। আমাৰ এতিয়া সদ্যহতে যেনেকে পৃথিৱীত প্লান্টস বিলাক ডিস্ট্ৰিবিউট হৈ আছে, যেনেকে গ্ৰাছল্যান্ড ইকোসিস্টেমত বেলেগ ধৰণৰ প্লান্টস পোৱা যায় হয়নে, গ্ৰাছল্যান্ড ইকোসিস্টেমত বেলেগ ধৰণৰ প্লান্টস পোৱা যায়। প্লাস আমি যদি সব ফৰেষ্টত বেলেগ কোৱা, এমাজন ৰেইন ফৰেষ্টত বেলেগ ধৰণৰ প্লান্টস পোৱা যাব। ইয়েস অর নো। আমি যদি ডেজাৰ্টত চাও তাত কেকটাস ধৰণৰ প্লান্টস পোৱা যাব। একেবাৰে আমি যদি ঠাণ্ডা এৰিয়াত চাও, টুন্ড্ৰা ৰিজনত চাও, টাইগা ভেজিটেশনটো তাত বেলেগ ধৰণৰ প্লান্টস। সো এই প্লান্টস বিলাক যে বেলেগ বেলেগ এৰিয়াত বেলেগ বেলেগ টাইপৰ যে পোৱা যায়, তাৰ বিহাইন্ডত কিবা প্ৰিন্সিপলস আছে নেকি, সেই প্ৰিন্সিপলসখিনি ডিসকাস কৰিম। নেক্সট আমি এটা কনসেপ্ট জানিম, হেতু হল কন্টিনেন্টাল ড্ৰিফ্ট। খুব ইম্পৰ্টেন্ট কনসেপ্ট কন্টিনেন্টাল ড্ৰিফ্ট। কি কয় কন্টিনেন্টাল ড্ৰিফ্টে, যে আমাৰ যদি আগৰ পৃথিৱীটো চাও, পুৰণা পৃথিৱী বহুত বছৰ এৰাউণ্ড 300 মিলিয়ন ইয়াৰ্স এগো যদি আমি কথা পাতো, 300 মিলিয়ন ইয়াৰ্স এগো যদি আমি কথা পাতো, তেতিয়া আমি যদি পৃথিৱীটো চাও, পৃথিৱীত এটাই ল্যান্ড মাছ আছিলে, মানে মাটি যোনটো এৰিয়া কন্টিনেন্ট, এটা ডাঙৰ বৃহৎ কন্টিনেন্ট এটা আছিলে। সেই কন্টিনেন্টটোৰ নাম আছিলে পেনজিয়া। আমি ডিটেইলছত পঢ়িম, টেনশন নলবা। এই ডাঙৰ কন্টিনেন্ট এটা আছিলে, আৰু এই ডাঙৰ কন্টিনেন্টটো কি হ'ল, ফালি গ'ল, ভাঙি গ'ল। কালক্ৰমে কি হ'ল, যেতিয়া টাইম বদলি হ'ল, বহুত ধৰণৰ ক্লাইমেটিক ফ্যাক্টৰস আহিলে, গৰম হ'ল, ঠাণ্ডা হ'ল, তাৰ পৃথিৱীৰ যোনবিলাক টেকটনিক প্লেটস আছে সেইবিলাক কি হ'ল, এটাৰ পৰা আনটো মুভ হ'বলৈ ধৰিলে, আৰু মুভ হ'লে কি হ'ল, যোনটো ল্যান্ড মাছ সেইটো ফাটি গ'ল, ফাটি পেলাই কি হ'ল, নতুন নতুন বেলেগ বেলেগ কন্টিনেন্টৰ সৃষ্টি হ'ল। আৰু এইটোকে কওঁ আমি কন্টিনেন্টাল ড্ৰিফ্ট, মানে এটা কন্টিনেন্ট আনটো কন্টিনেন্টৰ পৰা বিছৰি যাবলৈ ধৰিলে, এৰি যাবলৈ ধৰিলে, পৃথক হ'বলৈ ধৰিলে, সেইটো হ'ল কন্টিনেন্টাল ড্ৰিফ্ট। তো তাৰ বিষয়ে জানিম। এই কন্টিনেন্টাল ড্ৰিফ্টটো পঢ়াটো কিয় ইমান ইম্পৰ্টেন্ট, বিকজ কন্টিনেন্টাল ড্ৰিফ্ট হোৱাৰ কাৰণে ভেজিটেশন প্যাটাৰ্নটো বদলি গ'ল, ভেজিটেশনবিলাক চেঞ্জ হৈ গ'ল হয়নে। সো সেইটো পঢ়িম। থিওৰি অফ টলাৰেন্স। টলাৰেন্স মানে কি, কিমান তোমাৰ টলাৰেট কৰা কেপাসিটি আছে, কিমান সহ্য কৰিব পাৰা। সো প্লান্টৰ ক্ষেত্ৰত কি হয়, প্লান্টত এনেকুৱা কিছুমান প্লান্টস আছে যোনবিলাক নেকি বহুত এটা ওয়াইড ৰেঞ্জ অফ টেম্পাৰেচাৰ, ওয়াইড ৰেঞ্জ অফ ক্লাইমেটিক কণ্ডিশ্যন হেতে সহ্য কৰিব পাৰে, তাৰ টলাৰেন্স কেপাসিটি বেছি। আৰু যোনবিলাক প্লান্টছৰ টলাৰেন্স কেপাসিটি বেছি হ'ব, হেতে বেছি জেগাত হেতে জিয়াই থাকিব পাৰিব, আৰু যাৰ টলাৰেন্স লেভেল কম হেতে কম জেগাত জিয়াই থাকিব পাৰিব। সো এইটোৱে হ'ল থিওৰি অফ টলাৰেন্স। তো থিওৰি অফ টলাৰেন্সত আমি সেইটো বুজিম যে কিয় কিছুমান প্লান্ট এটা নিৰ্দিষ্ট জেগাতে সীমিত হৈ থাকে, আৰু কিয় কিছুমান প্লান্টস টলাৰেন্স হেতৰ বেছি হোৱাৰ কাৰণে বহুত বৃহৎ এৰিয়া এটাত কভাৰ হৈ থাকে। সো সেইটো বস্তু আমি শিকিম। এন্ডেমিজম। এন্ডেমিজম মানে কি, এন্ডেমিজম মানে হ'ল যিকোনো এটা অৰ্গেনিজম যেতিয়া একমাত্ৰ এটা জেগাতহে পোৱা যায়, পৃথিৱীৰ যিকোনো এটা জেগাতহে পোৱা যায়, বাকী ক'তো পোৱা নাযায়, সেইটোৱে হ'ল এন্ডেমিজম। সো এন্ডেমিজমৰ কাৰণ কিছুমান পঢ়িম। তাৰপিছত আমি নেক্সট পঢ়িব লাগিব ব্ৰিফ ডেছক্ৰিপশ্যন অফ মেজৰ টেৰেষ্ট্ৰিয়েল বায়োমছ। আমাৰ পৃথিৱীত বহুত বেলেগ বেলেগ ধৰণৰ বায়োমছ আছে হয়নে, এই বায়োমছবিলাকৰ বিষয়ে পঢ়িম। সো ওৱান ইচ ফৰ ট্ৰপিকেল, টেম্পাৰেট এণ্ড টুন্ড্ৰা। সো বেলেগ বেলেগ ভেজিটেশ্যনৰ বেলেগ বেলেগ বায়োমৰ আমি কনসেপ্ট কিছুমান, ডেছক্ৰিপশ্যন কিছুমান পঢ়িম। তাৰপিছত আমি পঢ়িব লাগিব ফাইটোজিঅগ্ৰাফিকেল ডিভিজনছ অফ ইণ্ডিয়া হয়নে। আমাৰ ইণ্ডিয়াক বেলেগ বেলেগ ডিভিজন কৰিছে ফাইটোজিঅগ্ৰাফিকেলি। ডিভিজন কিয় কৰা হৈছে, বেছড অন দ্য ক্লাইমেটিক কণ্ডিশ্যন এণ্ড দ্য ভেজিটেশ্যন পেটাৰ্ন। তো এই ডিভিজনটো আমি ডিটেইলছত ডিছকাছ কৰিম, ক'ত কেনেকুৱা ধৰণৰ প্লান্টছ পোৱা যায়, কোনটো
এৰিয়াৰ প্লান্ট কোনটো এৰিয়া ক্লাইমেটিক কণ্ডিশ্যনত পোৱা যায় সো সেইবিলাক বস্তু আমি ডিসকাস কৰিম ভেজিটেশন টাইপস অফ নৰ্থ ইষ্ট ইণ্ডিয়া আমি পঢ়িব লাগিব যেহেতু আমি অসমত আছো অসমৰ সিলেবাস কভাৰ কৰি আছে সো সেইকাৰণে ভেজিটেশন অফ নৰ্থ ইষ্ট ইণ্ডিয়া আমি ডিটেইলছত ডিসকাস কৰিম উইথ স্পেশাল ৰেফাৰেন্স টু আসাম আমি আসামৰ vegetation pattern to details of discuss korim so this was all about your unit 10 phytogeography aji class ot etia ami bikheke principles to cover korime to aji ami principles to discuss korum okay so principle or agot prothomete phytogeography eta important definition ami hikilo eta correct definition jotni ki exam ot likhibo paribo phytogeography is the branch of botany that deals with the distribution of plant taxa on the earth's surface and study of the causes of the observed distribution pattern. Prothomote to sam ami phytogeography ki sam je plant bilak keneke distribution hoise amar earth surface ot aru etu study korim je hei distribution pattern to kiyo hoise tar karon kita ki so hekitao jetia pohim hetu hol phytogeography under ot ami discuss korim etia principles or kotha le aha principles or kotha pohute ami ejon scientist or কথা আনিব লাগিব লৰেন্স 1951 ত তেও 13টা প্ৰিন্সিপাল দিছিলে 13 মডাৰ্ন প্ৰিন্সিপাল অফ ফাইটোজিওগ্ৰাফি যাক নেকি আমি 4টা মেইন ভাগত ক্লাসিফাই কৰিব পাৰো 4টা মেইন ভাগ কি প্ৰিন্সিপাল কনসাৰ্নিং এনভায়ৰনমেন্ট এনভায়ৰনমেন্টে বহুত হেভিলি এফেক্ট কৰিব যে প্যাটাৰ্নটো কেনেকৈ হ'ব ডিস্ট্ৰিবিউশন প্যাটাৰ্নটো কেনেকৈ হ'ব প্লান্টস বিলাক কেনেকৈ ডিস্ট্ৰিবিউশন হ'ব এনভায়ৰনমেন্টে এটা মেজৰ ৰোল প্লে কৰিব Principles concerning plant response. Plant environment or proti keneke respond dekhwai hetur upor to vitti kori pelai plant bilakor distribution pattern to affect hobo. Next, principles concerning the migration of floras and climax. So, pithibir bahut বছৰ আগৰ পৰা পৃথিৱী জন্ম হোৱা বহুত বছৰ আগৰ পৰাই কি হৈছে আমাৰ কিছু মাইগ্ৰেশন প্যাটাৰ্নটো খুব সগনাই দেখিবলৈ পায় এটা জায়গাৰ পৰা আনটো জায়গালৈ প্লান্টস বিলাক মাইগ্ৰেট কৰে মাইগ্ৰেট বিলাক নিজেও হয় প্লাস হিউম্যানসেও কিছুমান মাইগ্ৰেশন কৰাত হেল্প কৰে হিউম্যানস বা এনিমেলস লোৱা বেলেগ বেলেগ এনিমেলসে কিছুমান গছৰ গুটি হওক কিছুমান গছৰ ফল হওক এ জায়গাৰ পৰা আন জায়গালৈ ট্ৰান্সফাৰ কৰি দিয়ে হয়তো ইন্টেনশনালি হয়তো আনইন্টেনশনালি আৰু কি হয় বস্তুবিলাক মাইগ্ৰেট হয় এটা এই মাইগ্ৰেশন যেতিয়া হৈ যায় ফৰ এক্সাম্পল এটা এৰিয়াত এটো এৰিয়াত এটা প্লান্টস এগাল আছিলে ইয়াৰ পৰা কেনেবাকে প্লান্ট এটা মাইগ্ৰেট হৈ গল আৰু মাইগ্ৰেট হোৱাৰ পিছত এই নতুন এৰিয়াটোত আকৌ প্লান্টস বিলাকে নিজকে এডাপ্ট কৰিব পাৰিলেগে এডাপ্ট কৰিব পাৰিলে হেঁতে তাৰ এটা ক্লাইমেক্স কমিউনিটি নিজৰ বনাবলৈ পাৰিলে তো কি হল প্লান্টৰ ডিস্ট্ৰিবিউশনটো এফেক্ট হল নাই ইয়াত আছিল প্ৰথমতে অৰিজিনাল ইম্পৰ্টেন্ট তাৰ ডিস্ট্ৰিবিউশনটো ইয়াত আছিল এতিয়া গৈ আকৌ নতুন জায়গা এটাটো তাৰ ভেজিটেশন প্যাটাৰ্ন পোৱা যাব সো সেই তেনেকে মাইগ্ৰেশনে বহুত হেভিলি এফেক্ট কৰে নেক্সট principles concerning the perpetuation and evolution of floras and climax perpetuation মানে কি continuity যে কি হয় প্লান্ট এডালৰ কন্টিনিউটি যেতিয়া হৈ থাকিব কন্টিনিউ কেনেকৈ হ'ব ইভলিউশন হৈ পেলাই হ'ব ইভলিউশন হ'ব প্লান্ট এডালে সদায় নিজকে যেতিয়া সেই ইভলিউশন কৰি কৰি গৈ থাকিব with the changing environmental condition environment to change হৈ আছে climatic condition change হৈ আছে আৰু নিজকে ইভলিউশন কৰি কৰি হি নিজৰ স্পিচিছ টু নিজৰ জেনাস টু হেঁতে কি কৰি আছে continuation কৰি আছে সো হেতু ওপৰত ভিত্তি কৰি পেলাই প্লান্ট এডালৰ ডিস্ট্ৰিবিউশন প্যাটাৰ্নটো এফেক্ট হ'ব তো এই চাৰিটা প্ৰিন্সিপালৰ ওপৰতে মেইন আমাৰ ভেজিটেশন প্যাটাৰ্ন বা আমাৰ প্লান্ট বিলাকৰ ডিস্ট্ৰিবিউশন প্যাটাৰ্নটো এফেক্ট হয় এটা এটাকে চাই যাওঁ প্ৰথমটো প্ৰিন্সিপাল কনসাৰ্নিং এনভায়ৰনমেন্ট ইয়াত কি আছে ডিস্ট্ৰিবিউশন অফ প্লান্ট ইজ প্ৰাইমাৰিলি কন্ট্ৰোলড বাই ক্লাইমেটিক কণ্ডিশ্যন আমি জানো ক্লাইমেট যেনেকুৱা হ'ব তেনেকুৱা তাত তেনেকুৱা ধৰণৰ প্লান্টস পোৱা যাব ভেৰিয়েশন ইন ক্লাইমেট ডিউৰিং জিঅলজিক্যাল হিষ্ট্ৰী ইন দ্য পাষ্ট এফেক্টেড মাইগ্ৰেশন অফ প্লান্টস অফ কোৰ্স আগৰ দিনত যোনবিলাক মানে ক্লাইমেটৰ ভেৰিয়েশন হৈছিলে ভেৰিয়েশন হোৱাৰ কাৰণে কি হয় প্লান্টস বিলাক এটা জায়গা পৰা আন জায়গালৈ মুভ হৈছিলে যোনবা ভাল এটো জায়গাত হিট হৈ গল বেছিকে হিট হৈ যোৱাৰ পিছত কি হল হেহেতে এনেকুৱা ধৰণৰ এডাপ্টেশন কৰিলে ফৰ এক্সাম্পল তোমালোকে যদি সোৱা কিছুমান এনেকুৱা সিজ আছে হেহেতে বহুত দূৰলৈকে নিজৰ সিজ বিলাক উৰাই পঠিয়াই দিব পাৰে সো ইয়াত যদি এৰিয়াটোত ভালকে কন্ডিশন নাই ক্লাইমেটিক কন্ডিশন তো ই বহুত দূৰলৈকে উৰাই পেলাই বেলেগ এটা এৰিয়াত থিতাপি ল'ব পাৰে তো জিঅলজিক্যাল হিষ্ট্ৰীত এইবিলাক খুব দেখা পাইছিলে সো মাইগ্ৰেশনত এফেক্ট কৰিছিলে দ্য ৰিলেশ্যন বিটুইন লেণ্ড মাছেছ এণ্ড সিজ হেভ সিগনিফিকেন্ট এফেক্ট ইন দ্য ডিস্ট্ৰিবিউশন প্যাটাৰ্ন অফ কোৰ্স যোনবিলাক আমাৰ আগতে আমি যে পাওঁ আমি আগতে কি পাইছিলোঁ যে বহুতো লেণ্ড মাছ কি হৈছিলে এটাৰ পৰা আনটো ডাইভাৰ্ট হৈছিলে ফালিছিলে নতুনকৈ আকৌ নতুনকৈ লেণ্ড মাছবিলাক গঠন হৈছিলে বিকজ অফ দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট তেতিয়া কি হৈছিলে এই লেণ্ড মাছবিলাক যেতিয়া
এটাৰ পৰা আনটো আঁতৰি গৈছিলে তেতিয়া ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো এফেক্ট হৈছিলে ফৰ এক্সাম্পল প্ৰথমতে ইয়াত এটা প্লান্ট স্পিচিছ আছিলে ফৰ এক্সাম্পল ইয়াত এটা প্লান্ট স্পিচিছ আছিলে বাট বিকজ অফ দ্য লেণ্ড মাছ এইটো লেণ্ড মাছটো দুটা টুকুৰা হৈ গ'ল ইয়াৰ এটা টুকুৰা হ'ল ইয়াৰ এটা টুকুৰা হ'ল এই সিমিলাৰ প্লান্টছ ইয়াতো পোৱা যাব এতিয়া ইয়াতো এইখিনিটো পোৱা যাব না এইখিনি এৰিয়াটো পোৱা যাব অফক'ৰ্ছ পাব আৰু ক্লাইমেটিক কণ্ডিশ্যন এফেক্ট হোৱাৰ লগে লগে সেই ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো তেনেকৈ এফেক্ট হ'ব ছইল কণ্ডিশ্যন ছইলটো কেনেকুৱা ছইলে এফেক্ট কৰিব যে প্লান্টছখিনি কেনেকুৱা হ'ব তাত এক্সাম্পল যোৱা যদি হেলোফাইটছ চেমোফাইটছ কেলচিকলছ এটচেট্ৰা হেভ ডেভেলপ বিকজ অফ এডাফিক কণ্ডিশ্যন মানে ছইলৰ কণ্ডিশ্যনটো কেনে ছইল যদি সল্টি হয় হেলোফাইটছ মানে কি সল্টি এৰিয়াত যোনবিলাক প্লান্ট গ্ৰ' হয় সেইটো সল্টি এৰিয়াৰ প্লান্টছ তো সল্ট এৰিয়াত নিৰ্দিষ্ট এটা প্লান্ট সেহেঁতে নিজকে এডাপ্ট কৰিছে তাত গ্ৰ' হ'বলৈ চেমোফাইটছ মানে কি যোনবিলাক নেকি তোমাৰ চেণ্ডি চইলত কিছুমান প্লান্টছ আছে য'ত নেকি চেণ্ডি চইলত গ্ৰ' হোৱাকৈ নিজকে এডাপ্ট কৰি লৈছে কেলচিফাৰাছ ৰক্স যোনবিলাক লাইমষ্টোন আছে পাহাৰীয়া এলেকা তাত কিছুমান প্লান্টছে নিজকে ইভলভ কৰিছে তাত গ্ৰ' কৰিবলৈ চ' ছইল কণ্ডিশ্যনেও প্লান্ট এডাল কেনেকুৱা ধৰণৰ সেইখিনি এৰিয়াত জীয়াই থাকিব পাৰিব ছইল কণ্ডিশ্যনেও বহুত এফেক্ট পেলায় হয়নে এতিয়া যদি চেণ্ডি চইলত বা চল্টি চইলত যোনবিলাক প্লান্টছ ভালকৈ গ্ৰ' কৰিব পাৰে সেইটো ধুনীয়াকৈ আনি তুমি লগাই দিলা ক'ত ট্ৰপিকেল ফৰেষ্টত লগাই দিলা একদম ধুনীয়াকৈ মাটি দি পেলাই ধুনীয়াকৈ একদম সাৰ জাবৰি লগাই দিলা তাত গ্ৰ' নহ'ব মৰি যাব বা তুমি যদি কেকটাছ ফৰ এক্সাম্পল মই যদি এডাফিক কণ্ডিশ্যন মানে কি ছইলৰ কণ্ডিশ্যন এডাফিক বুলি কয় এডাফিক মানে হ'ল ছইল কণ্ডিশ্যন তো ফৰ এক্সাম্পল মই যদি কওঁ কেকটাছ এডাল বালিতহে হয় তাত পানী চানী নাথাকে তুমি যদি কেকটাছ এডাল ধুনীয়াকৈ উঠাই আনি ধুনীয়াকৈ টাবত মাটি দি ৰুই পেলাই প্ৰত্যেক দিনাই পানী দি থাকা কেকটাছডাল মৰিহে যাব বৰঞ্চ হয়নে চ' ছইল কণ্ডিশ্যনেও বহুত ধৰণে distribution pattern to affect kore for example biotic factors also play an important role in distribution and establishment of plant species biotic factors eta area he area to aru beleg ki plants ase ba beleg animals kenko ase hetu affect koribo je he plant dal hekini dia thibon nai karon animals e nohole he plant dal ughali khai dibo naikia kori dibo gosoki feneki naikia kori dibo to plant dal mori jabo hone so eta area kenko dhornor related biotic species ase he kita affect koribo plant dalor hone distribution 6 to so the environment is holocentric that is all environmental factors have combined effect on the vegetation of a place eta vegetation kenko hobo plant eta area kenko dhornor plant থাকিব হেতু কিহৰ ওপৰত নিৰ্ভৰশীল হ'ব এনভায়ৰনমেন্টাল ফ্যাক্টৰছ ওপৰত মোস্টলি এফেক্ট হ'ব তাত টেম্পাৰেচাৰ কেনেকুৱা ময়েশ্চাৰ কেনেকুৱা তাত লাইটৰ কণ্ডিশ্যন কেনেকুৱা তাত ওয়াটাৰৰ কণ্ডিশ্যন কেনেকুৱা ওয়াটাৰটো সল্টি নে মিনাৰেল থাকা নে কি সয়লৰ কণ্ডিশ্যন কেনেকুৱা গোটেইখিনি এটা হোলিষ্টিক এপ্ৰোচ লৈ পেলাই তাত এফেক্ট কৰিব তো এইখিনি আমি environmental under পঢ়িম next principle concerning plant response the plant or environmental প্ৰতি কেনেকা response হেতু এফেক্ট কৰিব যে planter distribution to কেনেকুৱা হ'ব যেনেকৈ range of distribution is limited by the tolerance মই কলুৱে tolerance যিমান বেছি হ'ব plants বিলাক হিমানে বেছিকে থাকিব আৰু tolerance যিমান কম হ'ব plants বিলাক সীমিত হৈ যাব এটা নিৰ্দিষ্ট এৰিয়াত হয়নে tolerance have a genetic basis of course genetically plants বিলাক toleration capacity genetic level of DNA composition কেনেকুৱা হেতু হিচাপত plants বিলাকৰ tolerance capacity আহিব the response of plants to environment is governed by their genetic makeup of course different ontogenic phase have different tolerance ontogenic phase মানে developmental phase for example seed to seedling hoise seedling to for plant dal hoise tarpor dangor ekdom mature plant dal hoise so ei juntu process ontogeny মানে developmental processor juntu tolerance level hetu affect koribo je plant edal vegetation pattern kuntu area kenko hobo different developmental stages different show different degree of tolerance as for example seeds and mature plants are more tolerant for temperature and moisture variation than their seedlings so planter response affect koribo kenko tar distribution hobo next principle concerning migration of flora and fauna mo kolwe large scale migration during mesozoic era and tertiary periods have taken place affecting distribution pattern migration or karone planter distribution pattern to agopra hetu ki hoy ase agor pra fix hoy ase je migration hoisile hoytu aru hey migration or karone bohutu planter distribution agote jenko asle etio ami hetu dekha pao migration or karone hone in the process of migration plants are dispersed to new habitat through their propagules such as spores seeds bulbils etc and there they are established if environmental conditions are favorable plants grow and reproduce there and progeny perpetuates through ecological adjustment
বুজি পালা সো প্লান্টছবিলাক কি কৰে নিজৰ স্প'ৰ্ছ হওক কিবা হওক এইবিলাক বেলেগ বেলেগ এৰিয়ালৈ কি কৰে ট্ৰান্সফাৰ কৰি চায় এইবিলাক হিট এণ্ড ট্ৰায়েল ধৰি লোৱা বহুত দূৰলৈ পঠিয়াই দিলে বহুত দূৰলৈ পানীত পেলাই দিলে গুটিটো গছৰ গুটিটো পেলাইলে পানীত উপঙি ক'বা এটা বেলেগ এৰিয়া পালেগে আৰু মানে সৌভাগ্য আছিল যে সেই এৰিয়াটো যোনটো পালেগে সেই এৰিয়াটোত এই প্লান্টটোৰ এনভাইৰনমেণ্টেল কণ্ডিশ্যনৰ লগত মেচ খাই গ'ল তেতিয়া সেই এৰিয়াটোত আকৌ এই প্লান্টডাল জীয়াই থাকিব বুজি পাইছা না আইডিয়াটো সো তেনেকৈ তোমাৰ মাইগ্ৰেশ্যন হয় প্লান্টবিলাকৰ এটা এৰিয়াৰ পৰা আনটো এৰিয়ালৈ মাইগ্ৰেশ্যন হ'ব পাৰে আৰু মাইগ্ৰেশ্যন হ'লে যদি সুবিধাক্ৰমে যদি ধুনীয়া এটা এনভাইৰনমেণ্টেল ফেক্টৰ্ছ এই নতুন এৰিয়াটোত পাই যায় প্লান্টবিলাকে তাতো এডাপ্ট কৰিব পাৰে আৰু এই এডাপ্টেশ্যনৰ কাৰণে ভেজিটেশ্যন পেটাৰ্ণটোত এফেক্ট হ'ব হয়নে নতুনকৈ ভেজিটেশ্যন এটা বেলেগ এটা জেগাটো হ'ব পাৰিব ফাইনেলি যদি চোৱা প্ৰিন্সিপালছ কনচাৰ্নিং পাৰপেচুৱেশ্যন এণ্ড ইভলিউশ্যন অফ ফ্ল'ৰাছ এণ্ড ফ্ল'ৰা ইভলিউশ্যন হৈ পেলাই প্লান্টছবিলাকৰ ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো এফেক্ট হ'ব যেনেকৈ পাৰপেচুৱেশ্যন ডিপেণ্ডছ ফাৰ্ষ্ট আপন মাইগ্ৰেশ্যনত এফেক্ট হ'ব প্ৰথমতে ডিপেণ্ড কৰিব এণ্ড ছেকেণ্ডলি আপন দ্য এবিলিটি অফ স্পেচিছ টু ট্ৰান্সমিট দ্য ফেভৰেবল ভেৰিয়েশ্যন টু দ্য প্ৰজেনিছ এটা হ'ল মাইগ্ৰেশ্যন হৈ পেলাইতো বেলেগ বেলেগ জেগালৈ গ'লে এতিয়া চোৱা বেলেগ বেলেগ জেগালৈ গৈ পেলাই নিজকে থিতাপি ল'লে ধুনীয়াকৈ নিজকে প্লান্টডালে গ্ৰ' কৰালে হয়নে নিজৰ এডাপ্ট কৰিলে এতিয়া এই এডাপ্টেশ্যনটো প্লান্টডালে নিজৰ বাচ্চাটোলৈ পাছ কৰিব পাৰিছে নাই সেইটোৰ ওপৰত ভিত্তি কৰি পেলাই এই প্লান্টটোৰ ডিষ্ট্ৰিবিউশ্যনটো এফেক্ট কৰিব কাৰণ ই নিজকেতো এষ্টাব্লিছ কৰিব পাৰিলে নতুন জেগাটোত মাইগ্ৰেশ্যন কৰাৰ পিছত বাট ই যদি নিজৰ সেই চেঞ্জেছবিলাক নিজৰ সেই ভেৰিয়েশ্যনখিনি যদি বাচ্চাটোলৈ দিব নোৱাৰে কণ্টিনিউৱেশ্যন কৰিব নোৱাৰে নিজৰ প্ৰজেনিটোলৈ তেতিয়া কিন্তু এই ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণটো এফেক্ট নহ'ব বুজি পাইছেনে সেইটোৱে বুজাবলৈ বিচাৰি আছে ইভলিউশ্যন অফ ফ্ল'ৰাছ এণ্ড ক্লাইমেক্স ডিপেণ্ডছ আপন মাইগ্ৰেশ্যন ইভলিউশ্যন অফ স্পেচিছ এণ্ড এনভাইৰনমেণ্টেল চিলেকশ্যন চ' মাইগ্ৰেশ্যনো হ'ব মাইগ্ৰেশ্যন হোৱাৰ পিছত তাক কণ্টিনিউৱেশ্যন কৰিব লাগিব কণ্টিনিউৱেশ্যন হ'লে তাৰ ইভলিউশ্যন হৈ আছে স্পেচিছটো লাহে লাহে আৰু ইভলিউশ্যন হোৱাৰ পিছতো আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰে তাত ক্ৰিয়া কৰিব কাম কৰিব সেইটো হ'ল এনভাইৰনমেণ্টেল চিলেকশ্যন এনভাইৰনমেণ্টে যদি ফাইনেলি চিলেকশ্যন নকৰে নেচাৰেল চিলেকশ্যন যদি নহয় সেই প্লান্টডালৰ সেই এনভাইৰনমেণ্টৰ এগেইনষ্টত তেতিয়া কিন্তু প্লান্টডাল জীয়াই থাকিব নোৱাৰে আৰু প্লান্টডাল সেই এৰিয়াটোত ছাৰ্ভাইভ কৰিব নোৱাৰিব আৰু এই গোটেইখিনি ফেক্টৰ্ছে কি কৰি আছে আল্টিমেটলি এই গোটেইখিনি ফেক্টৰ্ছ বা এই প্ৰিন্সিপালছখিনিয়ে আল্টিমেটলি ইট ইজ এফেক্টিং দ্য ডিষ্ট্ৰিবিউশ্যন পেটাৰ্ণ অফ ডিফাৰেণ্ট টাইপছ অফ প্লান্টছ তো এইটোৱে হ'ল ফাইটোজিঅ'গ্ৰাফিৰ প্ৰিন্সিপালছ 13টা প্ৰিন্সিপাল আমি পালোঁ এইকেইটা তোমালোকে মনত ৰাখিব লাগিব এই ইউনিটটোত মই এটা চিম্পল কথা কৈ দিওঁ এই ইউনিটটোত আমি বেছিক কনচেপ্টবিলাক বুজিলেই নহ'ব অকল আমি এই ইউনিটটোত কিছুমান মুখস্থও ৰাখিব লাগিব চ' এই 13টা পইণ্টছ এই 13টা প্ৰিন্সিপাল তোমালোকে মুখস্থও ৰাখিব লাগিব বুজাটোতো বুজিলা বনাব পাৰিবা বাট মুখস্থ কৰা কথাহে এই ইউনিটটোত বেছিকৈ আহিব এতিয়া নেক্সট আমি কণ্টিনেণ্টেল ড্ৰিফ্ট পঢ়িম আজি ক্লাছটো ইমানতে এণ্ড কৰিম যদি নোটছ লাগে ইউ কেন অলৱেজ চেক মাই ৱেবছাইট অসমীয়াবায়ো.com যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ সমনীয়াবিলাকৰ লগতো শ্বেয়াৰ কৰি দিবা থেংক ইউ ছ' মাছ মিট ইউ ইন দ্য নেক্সট ক্লাছ উইথ এ নিউ টপিক বাই বাই